কৃষকৰ মূৰত ৰাম টাঙন। ইন্ধন ও সামগ্ৰীৰ উচ্চ দাম বৃদ্ধিৰ ফলত প্ৰতি বিঘা মাটিৰ হালৰ দাম নিৰ্ধাৰণ কৰিলে ৩৫০ টকা। বৰ্তমান বাৰিষা বতৰ, কঠীয়া ৰোৱাৰ উপযুক্ত সময়। অধিক সংখ্যক খেতিয়কে ট্ৰেক্টৰেৰে হাল বাই শালি ধানৰ খেতি কৰাৰ উপৰিও ঋতু অনুযায়ী বিভিন্ন ধৰণৰ খেতি কৰে। কিন্তু সম্প্ৰতি ৰাজ্যত আকাশলংঘী মূল্যবৃদ্ধিৰ মাজতে এইবাৰ কৃষক ৰাইজৰ ওপৰত পৰিব অতিৰিক্ত আৰ্থিক বোজা। চৰম সংকটৰ গৰাহত পৰি এইবাৰ হাল বোৱাৰ নিৰিখ বৃদ্ধি কৰিবলৈ বাধ্য হৈছে ট্ৰেক্টৰ মালিকসকল। আজি গড়াইমাৰী আঞ্চলিক ট্ৰেক্টৰ সন্থাই এক জৰুৰী বৈঠকত মিলিত হৈ অনাগত দিনৰ বাবে এক বিশেষ তথা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। ট্ৰেক্টৰ সন্থাৰ সিদ্ধান্ত মৰ্মে এতিয়াৰে পৰা গড়াইমাৰী অঞ্চলত প্ৰতি বিঘা মাটিত হাল বোৱাৰ মূল্য ৩৫০ টকা নিৰ্ধাৰণ কৰে। সন্থাই জানিবলৈ দিয়া মতে বিগত প্ৰায় ৫টা বছৰে অঞ্চলটোত প্ৰতি বিঘা মাটিত হাল বোৱাৰ বাবদ ৩০০ টকা হিচাপে লৈ অহা হৈছিল। কিন্তু বৰ্তমান সময়ত পৰিস্থিতি সম্পূৰ্ণ সলনি হৈ পৰিছে। ক্ৰমাগতভাৱে বৃদ্ধি পাই থকা ইন্ধন বা ডিজেলৰ মূল্যই ট্ৰেক্টৰ চালক আৰু মালিকসকলক জুৰুলা কৰি পেলাইছে। ট্ৰেক্টৰৰ বিভিন্ন পাৰ্টছ বা যন্ত্ৰাংশৰ লগতে মবিল আৰু টায়াৰ আদিৰ দাম বৰ্তমান বজাৰত বহুগুণে বৃদ্ধি পাইছে। ট্ৰেক্টৰ মেৰামতি আৰু দৈনিক ৰক্ষণাবেক্ষণৰ খৰচ পূৰ্বতকৈ দুগুণ হোৱাৰ বাবে পুৰণি ৩০০ টকাৰ নিৰিখেৰে ব্যৱসায় চলাই নিয়াটো অসম্ভৱ হৈ পৰিছে। আমি কৃষক ৰাইজক কষ্ট দিব নিবিচাৰোঁ, কিন্তু বৰ্তমানৰ বজাৰ দৰত ডিজেল আৰু ট্ৰেক্টৰৰ পাৰ্টছৰ যি হাৰত মূল্য বৃদ্ধি হৈছে তাৰ বাবে পুৰণি ৩০০ টকাত হাল বাই থাকিলে আমাৰ নিজৰ ঘৰৰ পৰা লোকচান ভৰিবলগীয়া হয়। বাধ্য হৈয়েই আমি সন্থাই সৰ্বসন্মতিক্ৰমে এই নতুন দৰ ৩৫০ টকা ধাৰ্য কৰিবলগীয়া হৈছে। ট্ৰেক্টৰ সন্থাই স্থানীয় সকলো ট্ৰেক্টৰ মালিক তথা চালককে এই নতুন নিয়ম আৰু নিৰিখ মানি চলিবলৈ আৰু অঞ্চলটোত একতা বজাই ৰাখিবলৈ আহ্বান জনাইছে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। এই কথাত আগত আমি মোটামুটি ৪-৫ বছৰ আগতে ৩৫০ টকাত হাল মাৰছো। এতিয়া মোটামুটি ডিজেলৰ দাম, পেট্ৰলৰ দাম, এভৰিথিং খৰচগিলা বাঢ়ছে। যিমান খৰচ আছে ড্ৰাইভাৰৰ দৰমহালৈকে বাঢ়ছে। ইয়াৰ কাৰণে আমি এতিয়া ট্ৰেক্টৰ মালিকগিলা চব এক লগত হৈ আমি ৰেটটো ৩৫০ কৰাৰ কাৰণে আপোনালোকক প্ৰস্তাৱ মানে কি, আমাৰ সবগিলা বস্তুৰে দাম বাঢ়ছে। গাড়ীৰ পাছৰ দাম, তেলৰ দাম, মবিলৰ দাম আৰু লেবাৰৰ দাম সবগিলাই বাঢ়ছে। এই হিচাপত আমি আঞ্চলিক লয়া নিউজ লাইট কৰিছো যে আমাৰ হাল মৰা বস্তুটো বিঘা প্ৰতি ৫০ টকা বঢ়াই দিব। আগতো আমি ৩০০ টকাই বহাইছিলো, আজি ৫ বছৰ আগতে বহাইছো ৩০০ টকা, আজিলৈকে ৩০০ টকাই আছে। এতিয়া আপোনালোকে ৫০ টকা বঢ়াই দিব, ৩৫০ টকা। ৩৫০ টকা বনাইলে হ'ব আর কি। আমি যেটো নিয়ম বান্ধি দিছো ৩৫০ টাকা রেট বিঘা প্রতি। আপনি ইয়ার কমত কোনো যদি মারে, কোনো যদি ৩৫০ টাকার কমত মারে, তেনেহলে আমি বিধি ব্যবস্থা লম। হ্যাঁ, এটাই আমার কথা। কিন্তু কমত কেনেকে মারে, কিন্তু চুর করে যদি একজনে মারে, আমি যেন ২০ বিঘা মাটি ঠাই বহাইছো ৩৫০ টাকা কই, বেলেগ দিনে ২০০ টাকা ৩০০ টাকা করে মারি আহিব, আমার ২০ বিঘাটো কি হব? তেতিয়া তার লগত কাজিয়া হব। এইটো কাজিয়া যাতে নহয়, এটাই ওর কথা। ৩০০ টাকার ৩৫০ টাকার কমত যাতে কোনো এজন নামারে হালটো। চাওক, আজি আমাৰ ভাৰত চৰকাৰে যি হিচাপে ডিজেলৰ মূল্য বঢ়াই দিছে, মবিলৰ মূল্য আৰু অন্যান্য সামগ্ৰীৰ মূল্য, আমি আজিৰ পৰা ২ মাহ আগত এক বাল্টি মবিল ২২০০ টকাত পাইছিলো। আজিৰ ডেটত এইটো মবিল ২৬০০-২৭০০ টকা ৰেট হৈছে। যিখন আমি ট্ৰেক্টৰৰ সামগ্ৰী এই ব্লেড, ৰটাভেটৰ ব্লেড পাইছিলো ১৬০ টকাত, আজিৰ দিনত আমি ২০০ টকা কিনিব লগা হৈছে। গতিকে এই যে যেটো ট্ৰেক্টৰৰ ভাড়া হাল, যেটো আমাৰ বিঘা প্ৰতি ৩০০ টকা আছিল, আজিৰ পৰা এই সামগ্ৰী মূল্য বৃদ্ধিৰ কাৰণে আমি আজিৰ পৰা ৩৫০ টকা গড়াইমাৰী আঞ্চলিক ট্ৰেক্টৰ মালিক সংস্থাই আজিৰ পৰা ৩৫০ টকা হিচাপে আমি বিঘা প্ৰতি হালৰ এই ৰেটটো দিয়া হ'ল। নহয়, আজিকালি ৩০০ টকা নুপুচাই, বস্তু বাহিনীৰ দাম বাঢ়ি গৈছে, ডিজেল বা কিবা হাইড্ৰলিক পাৰ্টছৰ দাম বাঢ়ি গৈছে, মেকানিকেল খৰচ বাঢ়ি গৈছে, গাড়ী কাগজ পত্ৰ অন্যান্য বস্তু গোটেইখিনি বাঢ়ি গৈছে। সেইকাৰণে আমাৰ ৩০০ টকাত নুপুচায়।